গোলকগঞ্জৰ পূব কানুৰীত ট্ৰেইনৰ খুন্দাত চিৰাজুল হক নামৰ এজন বৃদ্ধৰ মৃত্যু। আজি দিনৰ 12মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা। চিৰাজুল হক নামৰ বৃদ্ধগৰাকী ঘৰৰ পৰা বজাৰলৈ যাওঁতে ট্ৰেইন লাইন পাৰ হওঁতে আগমনিৰ পৰা গোলকগঞ্জ অভিমুখী ট্ৰেইনৰ খুন্দাত থিতাতেই মৃত্যুক সাৱটি ল'ব লগা হয়। ইতিমধ্যে ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। দুপুৰীয়া টাইমত চাহ খাই থাকে, ৰোজ দিনে চাহ খাব আহি থাকে। চাহ খাব আহোঁতে আজি 12:15 মান বজাতে এটা ইঞ্জিল আহিছিলে, অকল ইঞ্জিল আৰু এটা ডাব্বা আছিল লগতে। আহোঁতে মানুহটো কাণে নাশুনে, সেইকাৰণে চিৰাজুল হক এই ইঞ্জিলৰ লগত ধাক্কা লাগি পৰি গৈছে। আগমনি থেকে গোলগঞ্জ সন্মুখতে গাড়ীখন। মানে মানুহজন ঘৰ ক'ত? কানুৰী পাটৱান। কি আছে নাম? চিৰাজুল হক। কিবা হাত ধৰি ভাঙিছে নেকি? অলপ হাতত চোট পাইছে আৰু ভৰিত মূৰত অলপ চোট পাইছে। পুলিচ আহিছে। ডেড বডি লৈ গৈছে। ডেড বডি লৈ যোৱা নাই, এতিয়া লৈ যাব।